আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে 50 লাখ টকা ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখন দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যেটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এসিস্টেন্স টু এন্টাৰপ্ৰেনিউৰ ফৰ এষ্টাব্লিশ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰ লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year by demand number hereby stand cancel tamane ebar teloke advertise di kuno manue abedon kom korile nokorile tar bisot ako ebar abedon koise 20 ta unitor kare আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেন্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংক লোন বেংকৰ পৰা লোন লব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰী ইনভেস্ট কৰিব লাগিব এন্ড এসিস্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30% আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু হেতুকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এর এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন ক্যান্সেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানে আবেদনে নকৰিলে 15 জন মানে আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে এটা কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা ডাঙৰীয়াক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে